আশা, আকাংক্ষা, সপোন ডাঙৰ কৰা, ইনকাম নিজেই আহিব। 18 বছৰ বয়সত তুমি যদি কোৱা তুমি দুখীয়া, তেন্তে তাত তোমাৰ কোনো ভুল নাই। কিন্তু 28 বছৰ বয়সত যদি তুমি কোৱা তুমি দুখীয়া, তেন্তে সন্দেহহীনভাৱে সেয়া তোমাৰেই ভুল। পৰিস্থিতিয়ে এয়াই শিকায়, নতুন বিষেই হৈছে পুৰণি বিষৰ দৰৱ। ভুল পথে চালিত মানুহৰ জয় তেতিয়াই নিশ্চিত হয় যেতিয়া শুদ্ধ পথত থকা মানুহ মৌন হৈ পৰে। নিজেই এনেকুৱাকৈ কষ্ট কৰা যাতে মানুহৰ আচল ৰূপটো নিজে ওলাই পৰে। যেতিয়া মানুহৰ স্বাৰ্থ পূৰণ হয় তেতিয়া মানুহে তোমাক লগ কৰাটো দূৰৰ কথা, মাত বোল বন্ধ কৰি দিয়ে। যাৰ ওচৰত বিশ্বাস ভৰসা থাকে তেওঁ লাখবাৰ হাৰিও নাহাৰে। ৰিস্ক সদায় ডাঙৰ ল'ব লাগে। জয়ী হ'লে অধিনায়ক হ'বা আৰু হাৰিলে অভিজ্ঞ হ'বা। এই জীৱন ইমান ঘাত প্ৰতিঘাত দিয়াৰ বাবে তোমাক ধন্যবাদ, কাৰণ দৌৰিব নোৱাৰিলেও নিজক চম্ভালিব পৰাৰ সক্ষমতাটো পাইছোঁ। জীৱনত এনেকুৱা কিছুমান সৎ কাম কৰিব লাগে যিটো ভগৱানৰ বাহিৰে দ্বিতীয়জন সাক্ষী নাই। তোমাৰ পৰিশ্ৰমেই ক'ব তোমাৰ ফলাফল, নহ'লে তোমাৰ ফলাফলে ক'ব তোমাৰ পৰিশ্ৰম। জ্ঞানী ব্যক্তিৰ কেতিয়াও মৰণ নাই, কিন্তু অজ্ঞানী অবুজ ব্যক্তি আৰম্ভণিৰ পৰাই মৃত। জীৱনটোত জীয়াই থকাৰ দুটাই মাথো উপায় আছে। প্ৰথমটো হ'ল যি ইচ্ছা কৰা তাক পাবলৈ চেষ্টা কৰা, আৰু দ্বিতীয়তে যি পাইছা তাক ভাল পাবলৈ শিকা, পচন্দ কৰা। নিজৰ জীৱন যুদ্ধ নিজেই কৰিব লাগিব। এই সময়ত কোনেও লগ নিদিব, বৰং জ্ঞানহে দিব। কেৱল মৃত মাছকহে পানীয়ে উটুৱাই লৈ যাব পাৰে। জীৱন্ত মাছে নিজৰ ৰাস্তা নিজেই বনাই ল'ব পাৰে। পাগলৰ ওপৰত কোনেও ভৰসা নকৰে, কিন্তু কাৰোবাৰ ভৰসাইহে তেওঁক চাগে পাগল কৰিছে। মানুহক সমস্যা বিফলতাৰ বহুতেই প্ৰয়োজন, কাৰণ তেতিয়াহে সফলতাৰ আনন্দ উপভোগ কৰিব পাৰি। মানুহে বেয়া মানুহৰ পৰা আঘাত পোৱাৰ পিছত ভাল মানুহৰ ওপৰত প্ৰতিশোধ লয়। ধৈৰ্য থকা ব্যক্তিয়ে আত্মবিশ্বাসৰ নাৱত উঠি কঠিনতা, সমস্যাৰ নৈখন সফলতাৰে পাৰ কৰিব পাৰে। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।